মনৰ আশাবিলাক পূৰণ হৈ আছেনে? বোলে ইমান ধুনীয়া হাবুঙত লৈ আহিছোঁ। আৰু সঁচাকৈ বহুত ভাল লাগিল চবকে। এইফালে এই পহেলিকা বুলি ক'লে ইয়াক চবেই চিনি পায়। নমস্কাৰ মোৰ ইউটিউব চেনেল। এতিয়া মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া তুমি ধুনীয়াকৈ। দাদা চেনেলটো চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। মই জাষ্ট শুই উঠি আহিছোঁ। আৰু এটা তোমাৰ কবিতাবিলাক বহুত ভাল লাগে তোমাৰ, কিবা এটা কবিতা গোৱা। প্ৰেমৰ গাড়ীখন দীঘল, কাঁহৰ লগত পিতল, ঢেকীয়া বতীয়া চিতল, দেহামুখ হৈছে শীতল, শীতল প্ৰাণী অসৎ জ্ঞানী, নিজৰ বহুতে লোকৰ খানি, বেয়া কামৰ পৰিণাম তই হাতে লোটে পাবি চাবি। এই দেখিছে কিন্তু ই বেচেৰা এতিয়া আহি কামাণ্ডোত জইন কৰিলে। আৰু এয়া সিহঁতৰ পৰিৱেশ, পৰিয়ালৰ গোটেই হেৰিবোৰ দেখাই দিছোঁ। আৰু মই এয়া আমাৰ ঘৰৰ ওচৰৰে হয় বাৰু। ভালে আছা? আমাৰ ঘৰৰ ওচৰৰে বুলি কৈছোঁ যেতিয়া চবেই চিনি পায় আৰু। বিদায় দিলোঁ, বহুত বহুত ভাল লাগিল। ভাস্কৰ দাহঁতো আছিলে ইয়াতে। মই কিন্তু ইয়াতে আছিলোঁ দেই, এনেকুৱা ভাল পালোঁ দেখি পেলাই। মানে এতিয়া যোৱাৰ সময়ত আমাৰ গাড়ী লৈ থৈছে, গৈ আছোঁ, আমি দুজন আছিলোঁ। চবেই চিনি পায়, প্ৰতাপৰ বাহিৰ আৰু ভাল বিখ্যাত মানুহ। এই মৰমে জীয়াই ৰাখিব আমাক, এই মৰমে বুকুত খুন্দিয়াব আমাক, এই মৰমৰ উশাহতে জীয়াই থাকিম আমি। ঠিকে আছে বাৰু। এতিয়া আমি গৈ আছোঁ মৰাণ, আৰু সকলোকে মৰাণত লগ পাম। আপোনালোককো এতিয়া বিদায় দিলোঁ, গৈ থাকোঁ, বেছি সময় নাই যিহেতু আজি। দেই, বাই বাই, আহিলোঁ। সকলোকে বিদায় দিলোঁ দেই, গৈ থাকোঁ। চোৱা, বাই বাই। লখিমপুৰ জিলাৰ বটামাৰীবাসীক বিদায় দি এতিয়া আমি ডিব্ৰুগড় জিলালৈ আহি আছোঁ, ডিব্ৰুগড় জিলাৰ মৰাণলৈ। আৰু মৰাণ গৈ নোপোৱালৈকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকে। ক'ৰ ৰাস্তা কি ৰাস্তা একো চিনি পোৱা নাই। মেপখন অন কৰিছোঁ আৰু এই ৰাস্তাটো দেখাই আছে, এনেদৰে আহি আছোঁ। ক'ত ওলামগৈ সঠিক তাকো নাজানো, দেখাই আছোঁ, চাই থাকিব। এনেকুৱা ৰাস্তাবিলাকত আহি সঁচাকৈ বহুত ভাল লাগে। ৰাস্তাটো সৰু, দুইফালে গছ গছনিৰে ভৰা, মুকলি। চাওক না, ইমান এটা ধুনীয়া পৰিৱেশত আহি আছোঁ। আহি আছোঁ মৰাণলৈ, কিন্তু ক'ত আহিছোঁ একো গম পোৱা নাই। আৰু এই ৰাস্তাটো দেখাই দিছোঁ, বহুত ভিতৰৰ ৰাস্তা হয়, লোকেশ্যনে যেনি আনিছে তেনেকৈ আহি আছোঁ। মানে আমি হয়তো ধেমাজি টাউনো নেপালোঁ, একো পোৱা নাই। আৰু একদম মাথাউৰি হয়, মাথাউৰি ওপৰে ওপৰে আহি আছোঁ। পাইছোঁ, একো ধৰিবও পৰা নাই, আহিহে আছোঁ। জন্ম হোৱাৰ পৰা ইমান থিয়েটাৰত আছোঁ, কিন্তু এই ৰাস্তাটোত প্ৰথম আহিছোঁ। ক'ৰ হয় একো ধৰিবই পৰা নাই। আহি পালোঁহি বগীবিল দলং, আৰু এয়া হ'ল বগীবিল দলং। এইফালে কিন্তু দলঙৰ তলত পানী থাকিব লাগে, পানী নাই, বালি চব একদম বগা হৈ আছে বালিৰে। টোল গেট পাৰি হেৰি হোৱাই নাই। আহি পালোঁ আমি, এইখিনি কি চুকাফা বুলিয়ে কয় ন? চুকাফা তিনিআলি পালোঁহি। আৰু নেক্সট পেণ্ডেল আহি আছোঁ আমি ইয়াতে। নেক্সট পেণ্ডেল ইয়াতে নহয় জানো, চুকাফা? আৰু এইফালে হ'ল ডিব্ৰুগড়, এইফালে হ'ল মৰাণ। এতিয়া আহি আছোঁ মৰাণলৈ। আমি নেক্সট পেণ্ডেল এইটো ৰাস্তাত সোমাই আহিম। 10 কিলোমিটাৰ আঁতৰত এখন এয়া পালোহি আকৌ আহি। তাৰ পৰা চাহৰ হোটেল বিচাৰি বিচাৰি মৰাণলৈ আছে 6 কিলোমিটাৰ। মৰাণৰ ওচৰত পাইছোঁহি।
আৰু ইয়াতে আহি লগ পাই গ'লোঁ আমি বৰদৈচিলাৰ এডভান্সৰ হৰ্ষক পালোঁ আৰু এইটো লম্বু ইয়াক লগ পাই গ'লোঁ। মৰাণত আহি সোমাইছোঁহি আৰু আগত আছে ৰাস্তা। পেণ্ডেল আহি পালোঁ, কিন্তু দেহিয়াত পূৰা ধাননি পথাৰ। আৰু আমাৰ পেণ্ডেলৰ পৰিৱেশ সকলো কাম হৈ গ'ল, খালি আৰু কমিটি চকী পৰা কাম আৰম্ভ কৰিছে আৰু আহি পালা। আৰু বাছখন আহি পালে এইফালে দুইজনী কিবা হাগিব বহা নিচিনা হৈছে চোন। মাৰি থাকক মাৰি থাকক, আজি খানা হ'ব আমাৰ। বাছখন আহি পালেহি আৰু ক'ত বা ৰুম দিয়ে নাজানো। এফালে জানো আৰু গায়ক গাই মই পাঞ্জলা একেলগে ক'ৰবাত পৰিছোঁ বুলি, তথাপিতো আৰু চাই থাকক দেখাই আছোঁ।